মাননীয় উপাধ্যক্ষ মহোদয়, গৰাখহনীয়াৰ ভয়াৱহতা সম্পৰ্কে আমাৰ মাননীয় সদস্যসকলে ক'লে আৰু আইন অনাৰ কথা কৈছে। মই আইন অনাৰ পক্ষপাতিতকৈ আমাৰ যিখিনি প্ৰভিজন আছে ক'ব খুজিছে সেইখিনি ইমপ্লিমেণ্ট হোৱা নাই। এতিয়া গৰাখহনীয়াত আমাৰ গোটেই অসমত 30-40 লাখ পৰিয়াল চৰকাৰী হিচাপ মতেই তেওঁলোকে মাটি বাৰী সকলো হেৰুৱালে। মোৰ সমষ্টিত, অকল বাগবৰ সমষ্টিত 2015 চনৰ পৰা 20 চনলৈ 7,552টা পৰিয়াল চৰকাৰী তথ্যমতে তেওঁলোকে গৃহহীন হৈ গ'ল, মাটি বাৰী সকলো গ'ল। কিন্তু চৰকাৰীভাৱে আজিলৈ গৰাখহনীয়াত ক্ষতিগ্ৰস্ত পৰিয়ালক এটকাৰো সাহায্য দিয়া নাই। ফ্লাডৰ নামত দিছে, গৰাখহনীয়াত ক্ষতিগ্ৰস্ত মানুহক দিয়া নাই। কিন্তু এই গৰাখহনীয়াত ক্ষতিগ্ৰস্ত মানুহক সহায় কৰিবৰ কাৰণে আমাৰ ব্যৱস্থাও আছে, কিন্তু ইট ইজ দি লেক অফ উইলিংনেছ। এতিয়া মই মাননীয় উপাধ্যক্ষ মহোদয় বাজেট প্ৰভিজন কেইটামান ক'ব খুজিছোঁ। 2015-16 5 কোটি টকা বাজেটত ধৰা হৈছিলে এই গৰাখহনীয়াত ক্ষতিগ্ৰস্ত মানুহক মানে সংস্থাপনৰ কাৰণে। 2018-19 10 কোটি বাজেটত ধৰা হৈছিলে। 2019-20 1 কোটি টকা বাজেটত ধৰা হৈছিলে আৰু 2020-21 15 ফাইনেন্সে গৰাখহনীয়াত গৃহহীন মানুহক সংস্থাপনৰ কাৰণে 200 কোটি টকা দিছিলে, কিন্তু এটকাও খৰচ হোৱা নাই। এইটো স্যাৰ ৰিপ্লাই, গভৰ্ণমেণ্ট ৰিপ্লাই। There is a provision for providing rehabilitation grant to the erosion affected families as the erosion as the erosion had been notified as state specific disaster. In this regard, all deputy commissioners under the state of Assam have been delegated financial power for according sanction of RG to the erosion affected families as per SDRF norms. However, no such proposal has been received by this department from Deputy Commissioner Borpeta since 2005. Aziloi Deputy Commissioner bure kono prostabe dia nai boli iat ase. Prostab aru manoniyo upadhyakshya mohodoy amar sorkaror eta circular ase 2010 sonor allotment of land to the eligible river eroded families of shore areas. Chairman ADC, member secretary, circle officer, member local. Amendment to ki lage etu kok aru 2010 sonor porai erosionot ক্ষতিগ্ৰস্ত মানুহখিনিক ল্যান্ড দিয়াৰ প্ৰভিজন আছে। টকা বাজেটত ধৰা হয় কিন্তু বাস্তৱত কাম নহয়। মাননীয় উপাধ্যক্ষ মহোদয়, এইটো আইনতকৈ ডাঙৰ বস্তু হ'ল আমাৰ ফাণ্ডামেণ্টেল ৰাইট। This violates Article 21 of our Constitution. This violates Article 21A of our Constitution. This violates the Article 1 and 3 of the Universal Declaration of Human Rights 1948, to which India is a signatory. Aru answer to lagibo na lagibo? Sir, time nai. Adha minute. Time nai. Adha minute. Aru Supreme Court bare koisi stress dise that the fundamental rights are in the core value and the bedrock of our Constitution. There can be no compromise with the citizens' fundamental rights. Tar pisoto amar ei fundamental rights violate hoye ase. Ei kothator uporot gurutto di manoniyo montri mohodoyok onurod janam je jikhini provision ase ইয়াতে সরকারি সার্কুলার মাটি দিব পারে, প্লিজ কনক্লুড, টকা আছে দিব পারে, ইমপ্লিমেন্ট কৰিবলৈ অনুৰোধ জনাই মই সামৰিলোঁ। আমাৰ চেয়াৰমেন আলী ডাঙৰীয়াই কৈছে এক্সিষ্টিং কথাখিনি কৰিলেই বহুতখিনি হয় বুলি। এতিয়া কথা হ'ল কি, তাৰ উপৰিও মই এটা ভাল খবৰ দিবলৈ বিচাৰিছোঁ। পঞ্চদশ বিত্ত আয়োগে ৰাষ্ট্ৰীয় পৰ্যায়ত অসম, বিহাৰ, উৰিষ্যা আৰু পশ্চিমবংগৰ কাৰণে এই যিসকল লোকক পুনৰ সংস্থাপিত কৰিব লাগে তাৰ কাৰণে 1000 কোটি টকা আগবঢ়াইছে। ফাণ্ডো নিৰ্দিষ্ট কৰি দিছে পুঁজি। এতিয়া আমি অসমৰ পৰা এই ক্ষেত্ৰত ক্লাষ্টাৰ বেচিছত ইতিমধ্যে DPR আমি প্ৰস্তুত কৰি আছোঁ। DPR প্ৰস্তুত কৰি এটা প্ৰক্ৰিয়াৰ মাজত আহিছে যে এই 1000 কোটি টকাৰ পৰা আমি কিমান 100 কোটি টকা
অসমৰ এই পুনৰ সংস্থাপনৰ কাৰণে আনিব পাৰোঁ। আমি 50টা ঘৰৰ একোটাকে ক্লাষ্টাৰ কৰিব বিচাৰিছোঁ, য'ত আমি 50 ঘৰ মানুহক একেলগে সংস্থাপিত কৰিম আৰু 50 ঘৰক অন্যান্য কমন ফেচিলিটিবিলাক তাত যাতে আমি দিব পাৰোঁ। এই আটাইখিনি কৰি এতিয়া চূড়ান্ত পৰ্যায়লৈ DPR-খন প্ৰায় আহিছে আৰু তাৰ পিছত আমি যথেষ্টখিনি লোকৰ আমিতোতো এতিয়া প্ৰস্তুত কৰোঁতে 417টা ক্লাষ্টাৰ ভাবিছোঁ, তেতিয়াহ'লে সেইখিনি যদি 2050টাকে হয় বহুত হাজাৰ হিচাপত ঘৰ হ'ব। কিন্তু মই ইমানখিনি হয়তো চেংচন হ'ব নহ'ব সেইটো বেলেগ কথা, কিন্তু ইয়াতোতো 1000 কোটিটো আমি 200, 300, 400 কোটিটো আমাৰ ভাগলৈ আনিব পাৰিম। গতিকে যথেষ্টখিনি এইবাৰ পুনৰ সংস্থাপনৰ কাৰণে গৃহ নিৰ্মাণ হ'ব, ক্লাষ্টাৰ বেচিছত হ'ব। এইটো আমি আমাৰ পঞ্চায়ত ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ লগতো এই তেওঁলোকে যিহেতু IOI ঘৰ বনায় বা অন্যান্য PMY ঘৰ বনায়, গতিকে সেইখিনি কথাও আমি আলোচনা কৰি এতিয়া DPR তাৰ কাৰণে প্ৰস্তুত কৰা হৈছে আৰু এই ধৰণে সংস্থাপিত হ'ব। আৰু ঠিক তেনেধৰণে গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণেও এবাৰ নিৰ্দিষ্টভাৱে NDMF মানে মিটিগেশ্যন ফাণ্ডৰো প্ৰভিজন আছে। গতিকে ভাৰত চৰকাৰে বিশেষকৈ মই ক'ব লাগিব যে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই কথাবিলাকত যথেষ্টখিনি ডেফটত গৈ গুৰুত্ব সহকাৰে লৈছে আৰু লোৱাৰ কাৰণে আমি এনেধৰণৰখিনি নীতি নিৰ্দেশনা পাইছোঁ। আৰু এই DPR সম্পৰ্কত মাননীয় মুখ্যমন্ত্ৰীৰ লগত ইতিমধ্যে আমি আলোচনা কৰিছোঁ। তেখেতেও আৰু বেছি সুবিধা দিব পৰাকৈ ৰাজ্য চৰকাৰেও অলপ ছাপোৰ্ট কৰি তাত কেনেধৰণে আৰু ফলপ্ৰসূ কৰিব পাৰি এইখিনি পৰামৰ্শ দিছে। খুব কম দিনৰ ভিতৰত অতি সোনকালে এইটো এটা চূড়ান্ত খবৰ আপোনালোকক আমি দিব পৰা হ'ম। এই সংক্ৰান্তত কথা ক'বলগীয়া আৰু আছিল। এতিয়া এতিয়া ধৰক বানপানী আৰু গৰাখহনীয়া এই গোটেই কথাটোত আমি যদি ভাবোঁ নদীৰ ওচৰলৈ আমি গৈ আছোঁ নে নদী আমাৰ ওচৰলৈ আহি আছে, গতিকে এই কথাটো চৰৰ মাজত আমি আছোঁ নে চৰৰ, গতিকে সমস্যাটোতো মানে শেষ নোহোৱা ধৰণে যদি বাঢ়ি গৈ থাকে এইবিলাকতো শেষ নহ'বগৈ নহয়। গতিকে সেই কথাখিনি আমিও কিছু কথা চিন্তা কৰিব লাগিব আৰু লাগিলে এইটো মানে প্ৰব্লেমটো নেভাৰ এণ্ডিং নহ'ব তেতিয়া। গতিকে নেভাৰ এণ্ডিং নোহোৱাকৈ আমি আগবাঢ়ি যাব পাৰিলে ভাল। সন্মানীয় বিধায়কসকলে সেইখিনিত নিজৰ নিজৰ জাগাত যদি এটা সহযোগিতা আগবঢ়ায় আমি সেই ধৰণে আগবাঢ়িবলৈ সহযোগিতা বিচাৰি মই ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছোঁ। আৰু গভৰ্ণমেণ্ট বিজনেছৰ কাৰণে টাইমটো অকণ বঢ়াই লৈছোঁ। ছাৰ এটা আপুনি কণ্টিনিউ কৰিব পাৰে। মই জাষ্ট এটা মন্ত্ৰী মহোদয়ক মানে জনাব খুজিছোঁ যে গৰাখহনীয়াত গৃহহীন মানুহৰ যিটো লিষ্ট বিচাৰিছে, আমাৰ বহুতো অফিচত লিষ্টবোৰ নাই। এতিয়া ধৰক আজিৰ পৰা মোৰ সমষ্টিত ধৰক 10খন গাঁও গুচি গৈছে, নায়েই। মই চাৰ্কল অফিচ বা DC অফিচত কৈছোঁ যে সেই 10খন গাঁও ভোটাৰ লিষ্টটো আছে, সেইবোৰ নাম আপোনালোকে ধৰক, কাৰণ গাঁওবোৰতো গুচি গ'ল। এতিয়া মন্ত্ৰী মহোদয়ক মই এটা অনুৰোধ জনাব খোজোঁ, এই যে ৰেকৰ্ড নাই চাৰ্কল অফিচত, তাৰ কাৰণে এটলিষ্ট ভোটাৰ লিষ্ট চাই পেলাই যে মোৰ বৰলী গাঁওখন নায়েই, বৰলী গাঁৱততো এটা সময়ত ভোটাৰ আছিলে, সেই ভোটাৰবোৰক বেনিফিচিয়াৰী হিচাপে গণ্য কৰিব লাগে। এনেকুৱা চবতে হ'ব এই বস্তুটো নহয়। উপাধ্যক্ষ মহোদয়, মাটিৰ ৰেকৰ্ড থাকিব লাগিব নহয়। মোৰ মাটি গৈছে, মই উচ্ছন হৈ গ'লোঁ, গতিকে মোৰ মাটিৰ ৰেকৰ্ডটো চাইহে মোৰ পুনৰ সংস্থাপন হ'ব। গতিকে সেই কথাটো নিশ্চয় মাটি যদি সেই ৰেকৰ্ডত থকা মাটি তাৰ পৰা গুচি গৈছে তেতিয়াহ'লে নিশ্চয় সেইখিনি মানুহে তাত পুনৰ সংস্থাপনৰ তালিকাত অন্তৰ্ভুক্ত হ'ব। ইয়াতে এটা কথা আছে ছাৰ, মানে আমাৰতো চহৰ অঞ্চলতো মাটিৰ পট্টাই নাই। মোৰ আনকি কাইম অঞ্চল 17খনৰা গোটেই NC ভিলেজ 40,000 পপুলেশ্যন, এতিয়া ভোটাৰ লিষ্টত নাম আছে মানে তেওঁলোক তাততো ক'ৰবাত আছে, নথকাকৈ কেনে। এতিয়া চৰকাৰে 10 বছৰৰ মূৰে মূৰে ছেটেলমেণ্ট কৰিব লাগিছিলে, পট্টা দিব লাগিছিলে। চৰকাৰে ছেটেলমেণ্ট কৰা নাই, পট্টা দিয়া নাই। দে আৰ চিটিজেন অফ আৱাৰ কাণ্ট্ৰি,
তেওঁলোকৰ এই চৰকাৰৰ ভুলৰ কাৰণে ছেটেলমেণ্ট নকৰাৰ Thank you. কাৰণে পট্টা নিদিয়াৰ কাৰণে এতিয়া তেওঁলোকক বেনিফিচিয়াৰীৰ পৰা আউট কৰিব হ'ব। নেকি চহৰতো কোনো মানুহৰে পট্টা নাই এই কথাটো আপুনি বিবেচনা Thank you. কৰিব এটা ৱে আউট কৰিব লাগিব এতিয়া মাননীয় সদস্য চেয়াৰমেন আলী ডাঙৰীয়া আপুনি আপোনাৰ সংশোধনী প্ৰস্তাৱটো প্ৰত্যাহাৰ কৰিবনে এই অনুৰোধ জনাই মাননীয় মন্ত্ৰী মহোদয়ে অলপ হাতেৰে ইংগিত দিছে পজিটিভ ৰেছপন্স কৰিব যেন লাগে মানৱীয়তাৰ দৃষ্টিভংগীৰে চাই অলপ আউট অফ বক্স চিন্তা কৰি সমাধান কৰিব বুলি বিশ্বাস ৰাখি মই প্ৰস্তাৱ Thank you. সংশোধনী প্ৰস্তাৱ যিহেতু মাননীয় সদস্য চেয়াৰমেন আলী আহমেদ ডাঙৰীয়া সংশোধনী প্ৰস্তাৱ প্ৰত্যাহাৰ কৰিছে গতিকে উক্ত প্ৰস্তাৱটো প্ৰত্যাহাৰ কৰা সদনৰ সন্মতি আছেনে যিসকল সদস্যৰ সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হোৱাৰ সপক্ষে সংশোধনী প্ৰস্তাৱটো প্ৰত্যাহাৰ কৰা হ'ল এতিয়া সংশোধনী প্ৰস্তাৱটোলৈ অহা প্ৰশ্নটো হ'ল যে মাননীয় সদস্য চেয়াৰমেন আলী ডাঙৰীয়াই এইটো উইড্ৰ কৰিলে ঠিক আছে